হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ ভালনে? আজি এটা কাম কৰিবলৈ ওলাইছোঁ। এই আছা কোদাল, এইটো কোদাল। ভাবিছে আপোনালোকে কোদাল লৈ কি কৰিব? একো নহয়, এয়া তামোল গছ লগাবলৈ যাম এতিয়া। আমাৰ বাগানত তামোলৰ পুলি লগাম। এটা দুটা কৰি মৰি গৈছিলে তামোলৰ জোপাটো, তাতে আকৌ নতুন তামোল পুলি লগাম। ক'ত ক'ত মৰি গৈছে সেইটো চাব লাগিব। তামোলৰ গছ, এয়া তামোলৰ গছ। এইটো হৈছে লেচু গছ। প্ৰথমতে অলপ গাঁত খান্দিব লাগিব, 1 ফুট মান। আৰু এটা কথা মনত পৰিছেনে আপোনালোকে? এয়া তামোলৰ লগতে আছে আনাৰসৰ গছ কেইটামান আছে। এই তামোলৰ বাগানৰ মাজতে কেইটামান এই আছে আনাৰস লোকেল আনাৰস। এইটো তামোল বাগানৰ ভিতৰতে আনাৰস লগাইছিলোঁ, এইটো কেইটামান ধৰিছে। আনাৰস পাইনএপল বুলি কয়, সেইটো আছে। আৰু 2 বছৰমান লাগি যাব তামোল গুটি ধৰিবলৈ। এইটো চা, ইমান ডাঙৰ হৈছে। তামোলৰ পুলি আনিব যাব লাগে, ঘৰতে আছে, ঘৰৰ ওচৰতে। এতিয়া তামোলৰ পুলি আনিব যাম। লগতে কচু খেতি অলপমান কৰিছে। এই আছা কচুৰ খেতি। তামোলৰ পুলি এতিয়া আনিব গৈ আছোঁ। তামোলৰ পুলি আছে। তামোলৰ পুলি আছে। পুলি এয়া তামোলৰ পুলিত এনেকা মাটি ৰাখিব লাগে, তেতিয়াহে ৰ'দ দিলেও একো নহয়। এতিয়াতো বাৰিষাৰ ছিজন চলি আছে, সেইকাৰণে বৰষুণ দিব। এতিয়া বাৰিষাৰ ছিজন নহ'লে ৰ'দ দিলেও একো নহয়। এইটো মাটি অকণ ৰাখিব লাগে এনেকা। আহকচোন।
এই এটা আৰু ইফালে আছে এটা বাৰিষাৰ ছিজনত তামোল গছ লগালে বেছি ভাল হয় কাৰণ বাৰিষাৰ ছিজনত এই বৰষুণ আহি থাকে সেইকাৰণে পানী কমকৈ দিব লাগে আপোনালোকেও লগাবচোন বাৰিষাৰ ছিজনত তামোল গছ কষ্টটো কম হয় বাৰিষাৰ ছিজনত তামোল গছ লগালে এইটো বৰষুণ আহি থাকে সেইকাৰণে পানীও কমকৈ দিলেও হয় আমাৰ এতিয়া তামোল গছ লগোৱা শেষ হৈছে তামোলৰ বাগানত থকা কিছুমান আনাৰস এইটো পাইনএপলটো পকিব ধৰিছে এই আছে আপোনালোকে খাবনে পাইনএপল এই সৰু সৰুকৈ আছে পাইনএপল তো ঘৰতে হয় এইটো আৰু আছে এইফালে বহুত আছে আপোনালোকে খাবনে কমেণ্ট কৰিব খাবনে নাই এইটো পাইনএপল ঘৰতে লগোৱা হয় আমাৰ বাৰীৰে এই আছা পাইনএপল আনাৰস আৰু আছে এইফালে সৰু সৰু এতিয়া পকিব ধৰিছে আৰু একমাহমান লাগিব নেকি এয়া এইফালে আছে আৰু তেন্তে বাই বাই আকৌ আহিম নেক্সট ব্লগত আজিলৈ সামৰণি